হেল্ল' এভৰিৱান আশা ৰাখিছো আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে বিভিন্ন কম্পিটিটিভ এক্সামছৰ কাৰণে আজিৰ যিটো ক্লাছ এইটো গোটেইবোৰ কম্পিটিটিভ এক্সামছৰ কাৰণে কামত আহিব পৰা এটা ক্লাছ মই লৈ আনিছো আমি সাধাৰণতে কিছুমান ভুল কৰোঁ যিবোৰ একদম সৰু সৰু ভুল কিন্তু আমি আমাৰ চকুত নপৰে সেই ভুলসমূহ লৈ আনিছো এনেকুৱা 15টা ভুল বাছনি কৰি আনিছো যি ধৰণৰ ভুল আমি প্ৰায়ে কৰিয়ে থাকো সেই ভুলকেইটা কি হয় কেনেকে হয় আৰু তাৰ শুধৰণি কি আমি সেই গোটেইখিনিৰ বিষয়ে কথা পাতিম গতিকে ভিডিঅ'টোত আপোনালোকে সেই গোটেইখিনি বস্তু চাবলৈ পাব গতিকে আহক পলম নকৰি যিহেতু আপোনালোকে আমাৰ থাম্বনেইলখন দেখিছেই অনুমান নিশ্চয় কৰিব পাৰিছেই কেনেকুৱা ধৰণৰ হ'ব গতিকে দেৰি নকৰি আমি ক্লাছটো আৰম্ভ কৰি দিওঁ আহক আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহি পাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আজি আমি কথা পাতিম দ্য এৰৰ্ছ দ্যাট গো আননটিছড কেইটামান এনেকুৱা ভুল যিখিনি আমাৰ চকুত নপৰে প্ৰায়ে আমাৰ চকুত নপৰে তেনেকুৱা কিছু ভুলৰ বিষয়ে কথা পাতিম প্ৰথম যিটো ভুল এটা সেন্টেন্স আপোনালোকে দেখিবলৈ পাইছে দিস ৱাজ মাই স্লিপ অফ টাং এতিয়া বাক্যটো দেখাত কিবা ভুল আছেনে দেখাত যেন কোনো একো ভুলেই নাই দিস ৱাজ মাই স্লিপ অফ টাং কিন্তু এই বাক্যটো কি হয় এই বাক্যটো কি হয় আচলতে আমি যেতিয়া লিখো দিস ৱাজ ইট ৱাজ মাই স্লিপ অফ দ্য টাং লিখিব লাগে ইট ৱাজ মাই স্লিপ অফ দ্য টাং ঠিক আছে কি নহয় স্লিপ অফ টাং লিখিলে বাক্যটো ভুল হৈ যাব বাক্যটো ভুল হৈ যাব ঠিক আছে এক্সপ্লেনেশ্যন এটা দিয়া গৈছে দ্য কাৰেক্ট ফ্ৰেজ ইজ স্লিপ অফ দ্য টাং এণ্ড ইট needs the definite article the before tongue to refer to a known expression এটা known expression হিচাপে এক্সপ্ৰেছ হ'বৰ কাৰণে ইয়াক কি লাগে the নামৰ যিটো আৰ্টিকল যিটো definite article সেইটোৰ প্ৰয়োজন আছে কিয় definite article লাগে before tongue to refer to a known expression এটা known expression হিচাপে ক'বলৈ মোৰ জিভা পিছলি গ'ল বুলি ক'ব কাৰণে কি লাগে this was my slip of the tongue slip of tongue বুলি ক'লে এনেকুৱা লাগিব যে চবৰে জিভা পিছলোতে মোৰ মুখেৰে কিবা বেলেগ কিবা নোলাবলগীয়া কথা ওলা কিন্তু মোৰ জিভা পিছলিছে আচলতে মোৰ ভুল হ'ল তেতিয়া কি হ'ব দিস ৱাজ মাই স্লিপ অফ দ্য টাং স্পেচিফিকেলি এটা বস্তু কৈছে সেইকাৰণে কি হয় ইয়াতে দাটো ব্যৱহাৰ হয় ঠিক আছে so this was the first mistake that we were going to discuss today ইয়াৰে পিছত আমি আন এটা মিষ্টেকৰ ফালে যাম আন মিষ্টেকটো কি this is a 100 rupees note এইটো এটা মিষ্টেক দেখিছে আমি যেতিয়া 100 টকা বুলি কওঁ 100 টকা বুলি কওঁ তেতিয়া আমি কি লিখো 100 rupees নহয় জানো এতিয়া ইয়াতে কি কোৱা হৈছে 100 টকীয়া নোট ইয়াতে কি কৰা হৈছে 100 টকীয়াটোৱে কি কৰিছে 100 টকীয়াটোৱে কোৱালিফাই কৰিছে কাক এই নোটটো কি নোটটো হৈছে এটা নাউন আৰু 100 ৰুপিটোৱে কি কৰি আছে this is a 100 rupee note তাৰমানে 100 টকীয়া এখন নোট 100 টকীয়াবোৰ হৈ নাযায় তাৰমানে বুজি পাইছেনে 100 টকা নোটবোৰ হৈ যাব পাৰে there are few 100 rupee notes হৈ যাব পাৰে কিন্তু this is a 100 rupees note হৈ নাযায় 100 rupees মানে 100টা টকাক আমি একেলগে 100 টকাক 100 rupee বুলি 100 rupees বুলিয়ে কওঁ কিন্তু এই নোটখনক কি কৰা হৈছে নোটখন নাউন আৰু এটুক কি কৰা হৈছে ই হৈছে এডজেক্টিভ 100 rupeeটো হৈছে ইয়াতে এডজেক্টিভ ই কি কৰি আছে এই নাউনটো কোৱালিফাই হে কৰি আছে 100 টকীয়া এখন নোটখন এখনে this is a note which is 100 rupee note এইখন this is a note মানে এইখন এখন নোট যিখন কি 100 টকীয়া নোট গতিকে 100 টকা নহয় 100 টকীয়া বুজাইছে তাৰমানে ই এটা কোৱালিটি বুজাইছে কাৰ এই নোটখনৰ গতিকে যেতিয়া নোটখনৰ কোৱালিটি বুজাই when a currency is used as a compound adjective before a noun compound এটা adjective হৈ আছে it takes the singular form a $5 bill a 10 rupee coin a 100 rupee note ঠিক তেনেকে কি কইনটো তাৰপিছত আপোনাৰ নোটখন বিলখন এইবিলাক কি একোটা নাউন আৰু ইয়াৰে আগত যেতিয়া কি হৈ আছে কি হয় এটা এমাউন্টে হয় কিন্তু কি এটা এডজেক্টিভৰ ৰূপত বহিছে কি এটা এডজেক্টিভ কি এডজেক্টিভ কম্পাউণ্ড এডজেক্টিভ কাৰণ এটা নহয় দুটা মিলি পেলাই হৈছে যেনে 100 ৰুপি 10 ৰুপি $5 সেইকাৰণে সি এটা কি কম্পাউণ্ড এডজেক্টিভ আৰু সি সিঙ্গুলাৰ ফৰ্মত বহে সদায় এডজেক্টিভৰ কি নাথাকে প্লুৰেল ফৰ্ম নাথাকে গতিকে 100 টকাটো হলে 100 rupees হ'ব কিন্তু 100 টকীয়া নোট হলে কি হ'ব 100 rupee নোট ঠিক আছে 100 rupee নোট হৈ যাব 100 টকীয়াটো বুজাইছে তাৰমানে ইয়াতে আমাক সেইকাৰণে this is a 100 rupees নোট নহয় this is a 100 rupee নোট
বুজি পাইছেনে? এজন ল'ৰা যদি কয় হি ইজ ইমান ইয়াৰ্ছ ওল্ড, শুদ্ধ হ'বনে? শুদ্ধ হ'ব, বাট হি 10 year old boy বুলি ক'ব, ইমান ইয়াৰ্ছ বুলি নকয়। ঠিক আছে? ঠিক তেনেকুৱা কম্পাউণ্ড এডজেক্টিভ। কম্পাউণ্ড এডজেক্টিভৰ উদাহৰণ এনেকুৱাও হ'ব পাৰে 10-year-old boy। ইয়াতেতো 10 years হ'ব লাগিছিল। কিয় 10 year হ'ল? কাৰণ এই ল'ৰাটোকহে কি কৰিছে? এই ল'ৰাটোক কি কৰিছে? 10 year old, তাৰমানে 10 বছৰীয়া, এই গোটেইটোৱে ল'ৰাটোকহে আল্টিমেটলি কোৱালিফাই কৰিছে। বুজি পাইছে? গতিকে ই এটা এডজেক্টিভ। এনেকুৱা চেন্সত যিমান আছে ই একোটা এডজেক্টিভ। আমি আৰু কিছুমান মিষ্টেকৰ বিষয়ে কথা পাতিম। নেক্সট মিষ্টেকটোৰ ফালে গৈছো। এইটো কি? হি ইজ মাই কাজিন ব্ৰাদাৰ। ইয়াতে কি ভুল আছে? হি ইজ মাই কাজিন, মোৰ কাজিন হয় ভাইটিটো, মোৰ কাজিন হয়, এইজনী মোৰ কাজিন হয়, সি মোৰ কাজিন হয়, এনেকে যে আমি কওঁ, কাজিন মানে কি? কাজিনটো ব্ৰাদাৰ বা চিষ্টাৰ দুইটাৰ ক্ষেত্ৰতে ব্যৱহাৰ হ'ব পাৰে। এটা জেণ্ডাৰ নিউট্ৰেল কি হয়? জেণ্ডাৰ নিউট্ৰেল এটা ৰিলেশ্যন। চ' এক্সপ্লেনেশ্যনটো চাব, দ্য ৱৰ্ড কাজিন অলৰেডি ইমপ্লাইজ দ্য জেণ্ডাৰ নিউট্ৰেল চিবলিং ৰিলেশ্যনশ্বিপ। জেণ্ডাৰ নিউট্ৰেল চিবলিঙৰ নিচিনা এটা ৰিলেশ্যন, তাৰমানে ন' নিড টু চে ব্ৰাদাৰ অৰ চিষ্টাৰ আফটাৰ ইট। চ' কাজিনটো দুইটা জেণ্ডাৰৰ ক্ষেত্ৰত এপ্লিকেবল হয়। বুজি পাইছে? কাজিনটো মেল বা ফিমেল দুইটা জেণ্ডাৰৰ ক্ষেত্ৰত এপ্লিকেবল হয়। গতিকে ইয়াৰে পিছত কাজিন বুলি ক'লে তাৰমানে কি বুজাব? এই যে দেউতাৰ যিবোৰ চিবলিং আছিলে, এই চিবলিঙৰ বা মাৰ যিবোৰ চিবলিং আছে, এই চিবলিঙৰ কাৰোবাৰ ল'ৰা বা ছোৱালী, সেইটোকে মোৰ কি হ'ব? কাজিন হ'ব। চাপোজ মোৰ মাহীৰ ল'ৰা, মোৰ জেঠাইৰ ল'ৰা, মোৰ মাহীৰ ছোৱালী, মোৰ জেঠাইৰ ছোৱালী, মোৰ পেহীৰ ল'ৰা, হয়নে? বা মোৰ কি খুৰাৰ ল'ৰা, খুৰাৰ ছোৱালী, এই গোটেইবিলাক হয় কি? কাজিন। মামাৰ ল'ৰা, মামাৰ জীয়েক, এইবোৰ চব কাজিন হয়। গতিকে কাজিন বুলি ক'লে আৰু ব্ৰাদাৰ বা চিষ্টাৰ স্পেচিফিকেলি মেনশ্যন কৰাৰ প্ৰয়োজন নাই। সেইকাৰণে কি হয়? কাজিনটো বহুত জেণ্ডাৰৰ ক্ষেত্ৰত খাটে, মেইলৰ ক্ষেত্ৰতো খাটে, ফিমেলৰ ক্ষেত্ৰতো খাটে। গতিকে কাজিন বুলি ক'লে তাৰপিছত আৰু ব্ৰাদাৰ বা চিষ্টাৰ কোৱাৰ দৰকাৰ নাই। সেইকাৰণে হি ইজ মাই কাজিন, বা ইয়াৰে সলনি কি ব্যৱহাৰ কৰিব পাৰে? চি ইজ মাই কাজিন, এইটো ব্যৱহাৰ কৰিব পাৰে। শি ইজ মাই কাজিন, এইটোও কাৰেক্টেই হয়। ঠিক আছে? তেনেকে ক'লে হ'ল। গতিকে কাজিনৰ পিছত কি নালাগে? ব্ৰাদাৰ বা চিষ্টাৰ নালাগে। অলৰাইট, এইখিনি হৈ গ'ল। ইয়াৰে পিছৰ মিষ্টেকটোৰ ফালে আমি আগবাঢ়িছো। শি ইজ ৱৰ্কিং ইন গুগল, এইটো কি ভুল আছে কওক? শি ইজ ৱৰ্কিং ইন গুগল, গুগলত কাম কৰে তাই, হয়? গুগলত কাম কৰি আছে, আমি গম পালো। এতিয়া এক্সপ্লেনেশ্যন এটা দিয়া হৈছে, উই ইউজ এট উইথ কোম্পানীজ অৰ ইনষ্টিটিউচনছ। যেতিয়া কোম্পানী বা ইনষ্টিটিউচনৰ কথা কোৱা যায়, হয় গুগলৰ কি আছে? চবতে চেণ্টাৰ আছে। গুগল এটা বহুত ডাঙৰ কোম্পানী, কিন্তু যিমান ডাঙৰ নহওক এইটো এটাই কোম্পানী, হয় নে নহয়? এটাই কোম্পানী। চ' এটা কোম্পানীৰ কথা যেতিয়া কোৱা হয়, ইনষ্টিটিউটৰ কথা যেতিয়া কোৱা হয়, চাপোজ ই কুঁহিপাঠৰ কথা ক'লে, চাপোজ কিহৰ কথা ক'লে, চাপোজ গুগলৰ কথাই ক'লে, বা চাপোজ লেন্সকাৰ্টৰ কথা ক'লে, বা আৰু কিবা বহুত কিবা কিবি কোম্পানী আছে, এই গোটেই কোম্পানী বা ইনষ্টিটিউট যিকোনো কথা ক'লে কি কি বুজাই? তেতিয়া এট ব্যৱহাৰ কৰা হয়। সেইকাৰণে শি ইজ ৱৰ্কিং ইন গুগলটো ভুল, শি ইজ ৱৰ্কিং এট গুগলটো শুদ্ধ। এইটো এটা প্ৰেপজিশ্যনৰ ক্ষেত্ৰত আমি কৰা ভুল। গতিকে কি? ইন ইজ ইউজ ফৰ লোকেশ্যনছ অৰ ফিল্ডছ। লোকেশ্যন বা ফিল্ড, যেনে ফাইনেন্স দপ্তৰত কাম কৰে, ইন দ্য অফিচ। এটা অফিচ, অফিচটো এটা লোকেশ্যন, ৰাইট? কিন্তু যদি ই কুঁহিপাঠ বুলি কওঁ তেতিয়াহ'লে, অফিচ বুলি কয় তেতিয়াহ'লে কি হ'ব? এট হ'ব। যদি ই কুঁহিপাঠ ইন হ'ব, আৰু যদি ই কুঁহিপাঠ বুলি কওঁ তেতিয়াহ'লে এট হ'ব। ঠিক আছে? যেনে মই এনেকে লিখিছো, আই ৱৰ্ক, ক'ত কাম কৰো? এট ই কুঁহিপাঠ। হ'ল? এতিয়া ইয়াৰ সলনি মই কি লিখিব পাৰিলোহেঁতেন? I am working in অমুক। তাৰমানে মই যিটো ফিল্ডত কাম কৰো, সেই ফিল্ডটোৰ কথা ক'লে কিন্তু ইন হ'ব। যেনে কোনোবাই ফাইনেন্স দপ্তৰত কাম কৰে, বিত্ত বিভাগত কাম কৰে, কোনোবাই এডুকেশ্যন ডিপাৰ্টমেণ্টত কাম কৰে, তেতিয়া কি হ'ব? ইন ব্যৱহাৰ কৰা হ'ব। কিন্তু যদি ইনষ্টিটিউটৰ কথা কোৱা হৈছে তেতিয়াহ'লে কি? তেতিয়াহ'লে এট ব্যৱহাৰ কৰিব। এইটো কথা চাই থব, এইটো কথা জানি থব। ইয়াৰ পিছত আৰু এটা চিমিলাৰ মিষ্টেক দিয়া হৈছে, যে হি ইজ গুড ইন মেথমেটিক্স। ইন হ'বনে? কি হ'ব? দ্য কাৰেক্ট প্ৰেপজিশ্যন আফটাৰ গুড ইজ এট। যদি যিকোনো ক্ষেত্ৰতে গুড লিখা যায়, গুডৰ পিছত সদায় সদায় মনত ৰাখিব, গুডৰ পিছত এট হ'ব। চ' এনেকে মনত ৰাখিলে হ'ল। ইয়াক গুড ইন হ'ব নোৱাৰে, কি হ'ব লাগিব? গুড এট।
কাৰোবাৰ কথা যেতিয়া ভালকে কোৱা হয় সেইটো গুড ইন নহয়, সদায় গুড এট হয়। So this will be the correct answer. So explanation to সেইটো এটা correct preposition after good when referring to a skill, এটা স্কিলৰ কথা কওঁতে, sorry, যেতিয়া কাৰোবাৰ এটা দক্ষতাৰ কথা কোৱা হৈছে, এটা স্কিলৰ কথা কোৱা হৈছে, তেতিয়া সদায় কি কৰা যায়? at ব্যৱহাৰ কৰা যায়। যেনে good at cooking, ৰন্ধনত ভাল, good at chess, দবা খেলত ভাল, good at math, ৰাইট? মেথৰ সলনি যদি মেথমেটিক্সো হৈ যায় তেতিয়াও এড হ'ব, আৰু ইংলিছ যদি হৈ যায় তেতিয়াও এড হ'ব, ঠিক আছে? যদি আকৌ ভাষাটোৰ কথা কিবা কোৱা হয়, স্কিলৰ কথা নকৈ পেলাই স্পীক ইন ইংলিছ, তেতিয়া কিন্তু ইংৰাজীত কথা কোৱা, তেতিয়া স্পীক ইন ইংলিছ হ'ব। কিন্তু শ্বি ইজ গুড এট ইংলিছ হ'ব, শ্বি ইজ গুড ইন ইংলিছ নহয়, ঠিক আছে? তেনেকুৱা ধৰণে ব্যৱহাৰ কৰা যায়। চ' ইনৰ সলনি ইয়াতে এড হ'ব, কিয় এড হ'ব মই সেইটো কৈ দিলো বাৰু, নিশ্চয় বুজিছে আপোনালোকে। ইয়াৰে পিছত যাম আমি, কি দিয়া আছে চাব। She returned back from Delhi. She returned back from Delhi. এতিয়া এইটো কি হয়? The word return already implies coming back. যেতিয়া আমি return শব্দটো ব্যৱহাৰ কৰো, return মানেই already ঘূৰি অহা, return মানেই উভতি অহা, হয়নে? গতিকে আমি এই অসমীয়াত যে কওঁ কিছুমান অমুকটো পোষ্টৰ খুঁটা, টাৰ্ণিঙৰ এই ভাঁজটোতে অমুক হ'ল, লাইটৰ পোহৰ, এইবিলাক বস্তু ভুল। কিয় ভুল? লাইট মানেই হৈছে পোহৰ, হয়নে? লাইট মানে হৈছে পোহৰ, টাৰ্ণিং মানেই ভাঁজ, পোষ্ট মানেই হৈছে খুঁটা, গতিকে এক্সট্ৰাকে আৰু ক'ব নালাগে, এক্সট্ৰাকে ক'ব নালাগে। ঠিক তেনেকে ৰিটাৰ্ণ মানেই কি হৈছে? উভতি অহা, ঘূৰি অহা, মানে বেকটো ৰিটাৰ্ণত লাগিয়ে আছে, গতিকে ৰিটাৰ্ণৰ পিছত আৰু বেক কি কৰিব নালাগে? ব্যৱহাৰ কৰিব নালাগে। ৰিটাৰ্ণৰ পিছত বেক ব্যৱহাৰ কৰিব নালাগে, সেইকাৰণে she returned from Delhi হ'ব, she returned back নহয়। The word return already implies coming back, ই already ঘূৰি অহা বুজাই আছে। So back is redundant and unnecessary, গতিকে তাৰ পিছত backটো কি? অপ্ৰয়োজনীয়, back শব্দটো তাৰ পিছত প্ৰয়োগ কৰাৰ কোনো দৰকাৰ নাই, কোনো প্ৰয়োজন নাই, ঠিক আছে? এইখিনিলৈকে আপোনালোকে বুজিছেনে? আৰু কিছু আছে আমাৰ আলোচনা কৰিবলগীয়া। নেক্সট মিষ্টেকটো কি? I met with an accident yesterday. I met with an accident yesterday লিখা যায়, মানে মই এটা দুৰ্ঘটনাত পতিত হলো যোৱাকালি। এতিয়া ইয়াতে কি হয়? এক্সপ্লেনেশ্যনটো দিছে যে met with an accident is often used in Indian English. ইণ্ডিয়ান ইংলিছত ব্যৱহাৰ কৰে met with an accident, but sounds unnatural to native uses. Unnatural in native uses. কিন্তু ইয়াক যদি নেটিভলি যদি ইউজ কৰা যায় তেতিয়া ইয়াক আননেচাৰেল চাউণ্ড কৰে, মানে এইটো ইণ্ডিয়ান ইংলিছত অনলি ব্যৱহাৰ কৰে, কিন্তু একচুৱেলি এইটো ব্যৱহাৰ কৰিব নাজানে। হি মেট উইথ এন এক্সিডেণ্ট, মানে হি মেট এন এক্সিডেণ্ট বা হি হ্যাড এন এক্সিডেণ্ট ক'লে হৈ যায়, কিন্তু মেট উইথ নালাগে, ঠিক আছে? গতিকে বাট চাউণ্ড, গতিকে কি? হ্যাড এন এক্সিডেণ্ট ইজ মোৰ কমনলি একচেপ্টেড ইন মডাৰ্ণ ইংলিছ। হি হ্যাড এন এক্সিডেণ্ট এনেকে যদি কওঁ, এক্সিডেণ্টটো মেট নকৈ পেলাই হ্যাড ক'ব পাৰি, মেটো ক'ব পাৰি, কিন্তু তেতিয়া উইথ নালাগে, ঠিক আছে? গতিকে কি? আই মেট এন এক্সিডেণ্ট য়েষ্টাৰডে বুলি ক'ব পাৰো, ব্ৰিটিছ ইংলিছত এইটো শুদ্ধ। আৰু যদি নেচাৰেলি মই ক'ব লাগে তেতিয়াহ'লে কি হ'ব? আই হ্যাড এন এক্সিডেণ্ট য়েষ্টাৰডে। এই দুয়োটা কি হয়? এই দুয়োটা ইয়াতে শুদ্ধ, এই দুয়োটা শুদ্ধ, কিন্তু এটা ব্ৰিটিছ ইংলিছত বেছি ব্যৱহাৰ হয়, এইটো নেচাৰেলি ব্যৱহাৰ হয়। গতিকে এইটো আমি কোৱা বন্ধ কৰিব লাগিব, আই মেট উইথ এন এক্সিডেণ্ট বুলি কোৱাটো আমি বন্ধ কৰিব লাগিব, কিয়? আই মেট এন এক্সিডেণ্ট বা আই হ্যাড এন এক্সিডেণ্টটো বেছি নেচাৰেল, ঠিক আছে? এক্সিডেণ্টটো হ্যাভ, মানে having an accident is more natural. মেট এক্সিডেণ্ট বুলি নকয়, তাৰ মানে এক্সিডেণ্ট এটা লগ পালো নিচিনা হৈ যায়। আই হ্যাড মানে মোৰ এটা এক্সিডেণ্ট হ'ল, মই এক্সিডেণ্ট এটা, দুৰ্ঘটনা এটাত পতিত হলো, মুখামুখি হলো, সেইটো ইয়াতে বুজায়, ঠিক আছে? গতিকে তেনেকুৱা চেন্সত এইটো ওপৰৰটো অশুদ্ধ বা ভুল। এনেকুৱা আৰু কি কি ভুল আছে? আমি 8 নম্বৰটোৰ ফালে আহিছো, কি দিয়া আছে? शी ইজ মোৰ স্মাৰ্টাৰ দেন হিম, এইটো আপোনালোকে বুজিয়ে পায়। মোৰ স্মাৰ্টাৰ ইজ এ কেছ অফ কি? ডাবল কম্পেৰিজন। কিয়? ইউজ আইদাৰ মোৰ স্মাৰ্ট অৰ স্মাৰ্টাৰ, কাৰেক্ট। লেছ কমন, মানে মোৰ স্মাৰ্টটো কি নহয়? মোৰ স্মাৰ্টটো কমন টাৰ্ম নহয়, এইটো কি হ'ব লাগে? তাৰ সলনি স্মাৰ্টাৰ হ'ব লাগে। আৰু যেতিয়া যিকোনো এটা এডজেক্টিভক আমি যদি, যেতিয়া এডজেক্টিভ এটাক আমি ই আৰ বা ই এছ টি লগাই পেলাই কম্পেৰেটিভ বা ছুপাৰলেটিভ কৰিব পাৰো, তেতিয়াহ'লে তাৰ পিছত কি? তাৰ আগত মোৰ বা most লগোৱাৰ কিবা প্ৰয়োজন আছেনে? নাই, তাৰ আগত মোৰ বা most লগোৱাৰ কোনো প্ৰয়োজন নাই, গতিকে অলৰেডি
she is smarter than him বুলি ক'লেই হৈ যায় তাৰমানে ইয়াতে smarterটোৱে বুজাইছে বেছি smarterটোৱে বেছি বুজাইছে ইয়াতে আকৌ moreটোৰ দৰকাৰ নাই ঠিক আছে moreটোৰ দৰকাৰ নাই গতিকে কি she is smarter than him বুলি কওঁতে আমি বুজিয়ে পাই গৈছো যে তাই তাতকৈ কি চোকা বা স্মাৰ্ট নেক্সট কি দিয়া আছে আমি চাওঁ 9 নম্বৰটো দিছে I am having a brother মোৰ ভাইটি এটা হৈ আছে মানে মই ভাইটি এটা পাই আছো হয় নেকি নহয় ইয়াতে কি নহয় have in this context is a stative verb এটা stative মানে ই এটা বৰ্ণনা কৰিছে have টোৱে not used in continuous form where referring to relationships possessions relationship বা possessionৰ কথা ক'লে continuous formত ব্যৱহাৰ নহয় সেইকাৰণে I am having হ'ব নোৱাৰে কি হ'ব I have a brother I have a sister এনেকুৱা হ'ব I have a book কন্টিনিউয়াস ফৰ্মত ব্যৱহাৰ নহয় ঠিক আছে সি নিজা এটা কি কৰে সি ষ্টেটমেন্টত আছে গতিকে সি আপোনাৰ যেটো প্ৰেজেন্ট ইনডেফিনিট ফৰ্ম হেতুতে ব্যৱহাৰ হ'ব ইয়াৰ পিছৰ মিস্টেকটোৰ ফালে যাম 10 নম্বৰ মিস্টেকটো কি আমি চাওঁ discuss about the issue এটো আমি প্ৰায়ে কৰো discuss about the matter discuss about the issue এতিয়া ইয়াতে এটো কিয় ভুল the verb discuss already includes the meaning of about মানে discuss টোৱে আমি যেনেকে return back লিখিলো ঠিক তেনেকে return টোৱে কি কৰে অলৰেডি ঘূৰি অহা বস্তুটো return টোৱে তাতে ইনক্লুড কৰি ৰাখে return যেটো verb সেইটোৱে অলৰেডি ঘূৰি অহা সেন্সটো ইনক্লুড কৰি ৰাখে তাৰ ভিতৰত ঠিক তেনেকে discuss যেটো verb discuss মানেও কি কিবা বস্তুৰ বিষয়ে হয় discuss মানে talk নহয় discuss মানে to talk about ঠিক আছে কিবা এটা বস্তুৰ বিষয়ে আলোচনা কৰাটোৱে বুজায় গতিকে discuss টোৱে already includes the meaning of about so adding about is redundant and grammatically incorrect গতিকে discussৰ পিছত যদি আমি about use কৰি দিওঁ প্ৰয়োগ কৰো সেই বস্তুটো grammatically ব্যাকৰণৰ ফালৰ পৰা শুদ্ধ নহয় সেইকাৰণে কি discuss about the issue দিয়াতকে বা discuss about the matter দিয়াতকে আমি কি কৰিলে ভাল discuss the issue বা discuss the matter দিব পাৰো so this is the correct way of using the word using the verb discuss ঠিক আছে এনেকে ইউজ কৰা হয় নেক্সট 11 নম্বৰ মিস্টেকটোৰ ফালে আমি গৈছো she is my real sister she is my real sister এতিয়া কি sister বুলি ক'লে biological sibling এ বুজায় বাকিবোৰত কি মোৰ নিজৰ ভন্টি মোৰ নিজৰ অমুক এনেকে কোৱাৰ দৰকাৰ নাই কাজিন বুলি কওঁ যদি নিজৰ সিবলিং যদি নহয় সম্বন্ধীয় ভাই বা ভন্টি এইবোৰ কি হ'ব কাজিন হৈ যাব গতিকে ইয়াতে ৰিয়েল সিস্টাৰ ৰিয়েল ব্ৰাদাৰ নিজৰ ভন্টি এইবোৰ কোৱাৰ দৰকাৰ নাই ঠিক আছে she is my sister এনেকে ক'লে সিস্টাৰ বা ব্ৰাদাৰ কোৱা মাত্ৰকে কি হৈ যাব নিজৰ বুলি গমে পাব সিবলিং বুলি গমে পাই যাব so there is the explanation the word sister by itself means your biological sibling unless stated otherwise যদিহে বেলেগকে ষ্টেট কৰা নহয় যদি বেলেগকে বৰ্ণনা কৰা নহয় তেতিয়া হলে তেতিয়া বেলেগকে বৰ্ণনা নকৰালৈকে সিস্টাৰটোৱে কি কৰে বা ব্ৰাদাৰটোৱে বায়োলজিক্যাল সিবলিঙে বুজায় নিজৰ প্ৰকৃত যেটো সহোদৰ হেতুকে বুজায় গতিকে adding real is unnecessary and grammatically awkward in standard english গতিকে standard englishত যেতিয়া আপুনি ভালকে ইংৰাজীটো লিখিব বিচাৰে বা ক'ব বিচাৰে তেতিয়া তাতে ৰিয়েলটো এড কৰি দিয়াটো unnecessary অপ্ৰয়োজনীয় আৰু অকনমান awkward হৈ যায় awkward মানে বুজিছে বস্তুটো অলপ অসহজ হৈ যায় বুজিবলে বা ক'বলে ভাবিবলে অলপ অসহজ হৈ যায় সেইকাৰণে কি কৰক she is my real sister বা real brother নিলিখি she is my sister বা she is my brother লিখক sorry he is my brother লিখক গতিকে কি এইটোৱে আছিল ইয়াৰে এক্সপ্লেনেশ্যন এবাৰ আমি যাম মিস্টেক নম্বৰ 12 ৰ ফালে he is my old teacher তাৰমানে পুৰণি শিক্ষক ইয়াৰে আগৰ ৰাইট old মানে কি old মানে পুৰণি গতিকে যদি ইয়াতে আমি old ব্যৱহাৰ কৰো old যদি ব্যৱহাৰ কৰো তেতিয়া কি হ'ব আমি old কেতিয়া ব্যৱহাৰ কৰিব পাৰো যদি পুৰণি বিল্ডিঙৰ কথা কৈছো পুৰণি গাঁৱৰ কথা কৈছো পুৰণি বাসস্থানৰ কথা কৈছো কিন্তু মানুহৰ ক্ষেত্ৰত old বুলি ক'লে কি হ'ব মানুহৰ ক্ষেত্ৰত old বুলি ক'লে বুঢ়া বা বয়সীয়ান বুজাব হয়নে গতিকে এক্সপ্লেনেশ্যনটো চাওক যে old teacher can confusingly refer to age not time যে আগতে পঢ়ুৱাইছিল হেতু বস্তু ৰেফাৰ নকৰি কি ৰেফাৰ কৰিব পাৰে ই হয়তো এটোহে ৰেফাৰ কৰিব যে তেওঁ মোৰ বুঢ়া টিচাৰ
তেওঁ মোক এতিয়াও পঢ়ায় কিন্তু তেওঁ বুঢ়া so if you mean he taught you in the past যদি এইটো বুজাব বিচৰা হৈছে যে তেখেতে মোক আগতে পঢ়ুৱাইছিল তেতিয়াহ'লে use former teacher former ঠিক আছে former president of the union former secretary of the committee right so he is a former member of the group তেখেত গ্ৰুপটোত কি আছিলে old member নহয় পুৰণি member নহয় বুজি পাইছে old বুলি ক'লে এইটোৱে বুজাব যে বুঢ়া বা পুৰণি former মানে ইয়াৰে আগতে আছিল প্ৰাক্তন তাৰ মানে ঠিক আছে so he is my former teacher বুলি ক'ব পাৰে নতুবা he used to be my teacher এনেকেও ক'ব পাৰে যে তেওঁ মোৰ টিচাৰ আছিলে এসময়ত হয় আমি এতিয়াও ৰেসপেক্ট কৰো কিন্তু একচুৱেল ফ্যাক্টটো কি একচুৱেল ফ্যাক্টটো হ'ল তেওঁ ইয়াৰে আগতে মোৰ টিচাৰ আছিলে বৰ্তমান হয়তো নহয় ঠিক আছে তেনেকে বুজোৱা যায় সেইকাৰণে he is my old teacher সলনি he is my former teacher ব্যৱহাৰ কৰাটো ভাল তাৰ পিছৰ মিস্টেকটো ফালে আহিছো নম্বৰ 13 my all friends are coming my all friends মোৰ সকলোবোৰ বন্ধু আহি আছে বুলি যদি আমি কওঁ তেতিয়া কি হয় এক্সপ্লেনেশনটো কি the correct order is all তাৰপিছত পজেসিভ তাৰপিছত নাউন not my all পজেসিভটো কি পজেসিভ এডজেক্টিভটো হ'ল কি my প্ৰথমতে all বহিব তাৰপিছত পজেসিভ এডজেক্টিভ আহিব সেইটো কি my তাৰপিছত কি আহিব নাউন মানে কি মই কাৰ কথা কৈ আছিলো ফ্ৰেণ্ডছ তো all my friends ইয়াতে হ'ব all my friends হ'ব my all friends নহয় সকলোবোৰ মোৰ বন্ধু আজি আহিব টাইপ হ'ব so all my friends মানে মোৰ আটাইবোৰ বন্ধু আজি আহিব মোৰ আটাইবোৰ বন্ধু আহি আছে বা আহিব so সেইকাৰণে কি so it's all my books all my ideas all my friends all my songs ইয়াতে all of বুলিও দিব পাৰো মই all of my friends বুলিও দিব পাৰো কিন্তু my all friends my all songs my all books নহয় ঠিক আছে এইটো এটা গুৰুত্বপূৰ্ণ মিস্টেক আমি প্ৰায়ে কৰো লিখি যাওঁতে গতিকে ইয়াৰ প্ৰতি অলপ সাৱধান হলে ভাল তাৰ পিছৰ মিস্টেকটো ফালে যাম তাৰ পিছৰ মিস্টেক নম্বৰ 14 I didn't knew about it ইয়াতে কি কৰা হৈছে after did to কি already past did to already past হয়নে always use the base form of the verb কাৰণ এইটো হ'ব কি no not the past form new তাৰ মানে বাক্যটোত আমি already didn't to এটা past form দেখুৱাইছোৱে যদি do verb টো যদি আমি past form ব্যৱহাৰ কৰিছোৱে নেগেটিভ সেন্সতে হওক লাগিলে কিন্তু আমি ইয়াত কি কৰিছো past form এটা ইউজ কৰিছো দেন ইয়াতে কি নাই ইয়াতে আকৌ এটা past form এইটো past হয়নে ডাবল past form লিখিলে কি হ'ব বাক্যটো ভুল হ'ব ডাবল past form লিখিলে বাক্যটো ভুল হ'ব গতিকে এইটো যদি pastত আমি লিখিছো didn't তেতিয়াহলে ইয়াক আমি বেসিক ফর্মত ৰাখিব লাগিব ঠিক আছে ইফালে didn't হওক hadn't হলে বাৰু known হ'ব ঠিক আছে যদি এনেকে লিখা যায় তেতিয়া কি হ'ব didn't doesn't এইবিলাক যদি লিখা যায় did does এইবিলাক লিখিলে কি হয় বা do লিখিলে do did does এইবিলাক লিখিলে ইফালে কি হৈ যায় যিটো বেস ফর্ম আছে হেতুহে বহিব মেইন ভার্বটোৰ ঠিক আছে not the past form so it's a classic verb form error verb formৰ এটা classic error এইটো আমি প্ৰায়ে কৰো এনেকুৱা ধৰণৰ ভুল কেতিয়া যেতিয়া verb form আমি লিখো কিবা এটা বস্তু হয়নে এনেকুৱা ধৰণৰ ভুলবিলাক আমাৰ প্ৰায়ে হয় এতিয়া এইটো মিস্টেকৰ পিছত আমি যাম নেক্সট মিস্টেকটোৰ ফালে নম্বৰ 15 ৰ ফালে যাম he is more taller than me again এটা কি কৰা হৈছে কম্পাৰেটিভ ডিগ্ৰীটো ডাবল কৰা হৈছে তাৰ মানে taller already means কি taller already means কি বেছি ওখ আকৌ more tall বুলি লিখিলে কি হৈ যায় more smarter নিচিনাকে more tall টাৰ্মটো গ্ৰামেটিক্যালি কাৰেক্ট নহয় more tall টাৰ্মটো গ্ৰামেটিক্যালি কাৰেক্ট নহয় গতিকে tall শব্দটোৰ লগত tall adjectiveটোৰ লগত কি নহয় more বহিলে বাক্যটো ভুল হ'ব সো যদি more বহিলে ভুলেই হয় আমি more taller লিখিব পাৰিমনে নোৱাৰো কাৰণ অলৰেডি taller টো কাৰেক্টে হৈ আছে tall টোৰ লগত অলৰেডি er যোগ হৈ আছে tall টোৰ লগত অলৰেডি er যোগ হৈ আছে that's already a comparative degree গতিকে যদি more taller লিখি দিও তেতিয়া কি হৈ যাব ডাবল comparative হৈ যাব হয়নে just like more smarter this is another double comparative use only one taller is already a comparative form so taller to is যেহেতু comparative form he is taller than me লিখিলেই হ'ল he is taller than me এতে লিখি দিলেই হ'ল so এয়া আছিল আমাৰ 15টা মিস্টেক আমি যেকেটা প্ৰায়ে কৰো কিন্তু আমাৰ কি নহয় চকুত নপৰে মানে এইকেইটা যে ভুল সেইটো আমাৰ চকুত নপৰে গতিকে এয়া আছিল আমাৰ mistakes that often go unnoticed আৰু এনেকুৱা এটা পাৰ্ট ইয়াৰে পিছতো আহিব আই হোপ আপোনালোকে চাব মন ফুটি আৰু সেইটোত আমি আৰু কেইটামান বেছিকে মিস্টেক আনিবৰ কাৰণে ট্ৰাই কৰিম 20টা মান মিস্টেক পাৰিলে লৈ আনিম আৰু সেই গোটেই মিস্টেক কেইটাৰ ওপৰত আমি এক্সপ্লেনেশ্যন আৰু শুদ্ধ উত্তৰ কেইটা আগবঢ়াম
ঠিক আছে? আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। এতিয়া যদিহে আপোনালোকে আমাক টেলিগ্ৰামত যোগাযোগ কৰিব বিচাৰে, আমাৰ ADRE 3.0 কোৰ্চ লঞ্চ হৈ আছে আৰু বিভিন্ন কম্পিটিটিভ এক্সামছৰ কোৰ্চবিলাক অলৰেডি আমাৰ পৰা লঞ্চ কৰা হৈছে। আমি পেইড কোৰ্চ বিক্ৰী কৰি আছো, কিছুমান ফ্ৰী কোৰ্চো দি থকা হৈছে আপোনালোকক। মক টেষ্ট লঞ্চ কৰি থকা হৈছে, বহুতো ফ্ৰী মক টেষ্ট ইতিমধ্যে দিয়া হ'ল, কিছুমান পেইড মক টেষ্টো আছে আৰু লগতে চিভিল চাৰ্ভিচেছৰ মেইনছ এক্সামৰ কাৰণেও যদি প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে আপোনালোকে আমাৰ সৈতে জড়িত হ'ব পাৰে। আমি লঞ্চ কৰা কোৰ্চেছবিলাক, আমাৰ প্ৰতিটো ক্লাছ, আমাৰ মক টেষ্টবিলাক, আমি দিয়া অফাৰবোৰ, এইবোৰৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে আজিয়েই আমাৰ eকুইপাথ যিটো অফিচিয়েল টেলিগ্ৰাম চেনেল আছে, এইটো গ্ৰীণ কালাৰ QR কোডটো যে দেখিছে, এইটো স্কেন কৰি আপোনালোকে আজিয়েই জইন কৰিব পাৰে। eকুইপাথ অফিচিয়েল টেলিগ্ৰাম চেনেল, অলৰেডি বহু হাজাৰ ছাত্ৰ ছাত্ৰী ইয়াতে জড়িত হৈ আছে, বহু হাজাৰ এক্সপিৰিয়েঞ্চ আছে আৰু তেওঁলোক আটাইয়ে ফ্ৰী অফ কষ্ট আমাৰ পৰা আপডেটসমূহ পাই আছে। গতিকে আপোনালোক লাভান্বিতই হ'ব, ইয়াতকে বেলেগ আৰু একো নহয়। ঠিক আছে? লগতে আপোনালোকক জনাও, যদি মোৰ ইউটিউবত প্ৰভাইড কৰা ফ্ৰী ক্লাছেছবোৰ চাই ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে এইটো মোৰ চেনেল, এইটো ফ'ল' কৰিব পাৰে, ইমন ছাৰ টিচেছ। এইটো চেনেল ফ'ল' কৰিলে আপোনালোকে মোৰ ইউটিউবৰ ক্লাছবিলাকৰ লিংক ইয়াতে পাব। ডেইলি আৰু উইকলি বেচিছত কিছুমান গ্ৰামাৰ আৰু কিছুমান তেনেকুৱা শ্বৰ্ট ট্ৰিক, কিছুমান পল ইয়াতে পাই থাকিব আৰু লাইভ ক্লাছবিলাকৰ লিংক আপোনালোকে ক্লাছটো আৰম্ভ হোৱাৰ আগতেই পাব আৰু ৰেকৰ্ডেড ক্লাছবিলাক আপলোড হোৱাৰ লগালগ লিংকবিলাক ইয়াতে পাই যাব। গতিকে এই দুয়োটা চেনেল আপোনালোকে আজিয়েই জইন কৰিব বুলি আশা ৰাখিছো। মোৰ ক'বলগীয়াখিনি ইমানেই। দুয়োটা চেনেল জইন কৰিব, কাৰণ ফ্ৰী অফ কষ্ট আৰু আপোনালোকৰ কাৰণে লাভদায়ক হয়। গতিকে আজিলৈ ইমানেই। আশা ৰাখিছো এই যিকেইটা মিষ্টেকৰ কথা আমি পঢ়িলো, এইকেইটা মিষ্টেক আপোনালোকে এতিয়াৰ পৰা দেখিলেই চিনি পাব বা কেতিয়াও আমাৰ লিখোতে এইকেইটা ভুল নহ'ব। ইয়াৰে পিছৰ ক্লাছত আমি লৈ আহিম আৰু কিছুমান এনেকুৱা মিষ্টেক যিখিনি আমি প্ৰায়ে কৰো, কিন্তু আমি নাজানো যে এইকেইটা মিষ্টেক। ঠিক আছে? আজিলৈ ইমানেই। ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।